হাই ফ্ৰেণ্ডছ, প্ৰথমে তহঁতৰ কাৰণে এটা ইম্পৰ্টেণ্ট নিউজটো হ'ল কি আমালোকৰ এবাৰ লাষ্ট চান্স হ'ব নেকি কম্পাৰ্টমেণ্টেলৰ কি এবাৰে আমাৰ লাষ্ট আমাৰ HSLCৰ ফাইনেল এক্সামটো হ'ব নেকি আৰু এনেকুৱা বহুতে প্ৰশ্ন যি মানুহৰ মনত চলি আছে, বহুতে ষ্টুডেণ্টৰ মনত চলি আছে। আমাক বহুতে ষ্টুডেণ্টে নিজৰ মেছেজৰ অনুযায়ী বহুতে ষ্টুডেণ্টে লগ লাগি আমাক কেইবাৰটো প্ৰশ্ন সুধিলে, ছাৰ এবাৰ আমাৰ লাষ্ট চান্স হ'ব নেকি, ছাৰ এতিয়াৰ পৰা আৰু মেট্ৰিক নহয় নেকি, ছাৰ আমাক গ্ৰেছ মাৰ্ক দিব নেকি, ছাৰ গোটেইকেইটা ষ্টুডেণ্টক পাছ কৰি দিব নেকি। এনেকুৱা বহুত ধৰণৰ প্ৰশ্ন, গোটেইকেইটা এনচাৰ পাব এই ভিডিঅ'ত। প্ৰথমে কথাটো মই আকৌ ক্লিয়াৰ কৰিব বিচাৰিছোঁ, যিটো লাষ্ট চান্স এইবাৰৰ কম্পাৰ্টমেণ্টেল লাষ্ট চান্স সেইটো মানে 100% ট্ৰু নহয়। মই বহুতে অফিচিয়েল ৱেবছাইটটো চাইছোঁ। ফ্ৰেণ্ডছ, এইটো হ'ল আমাৰ সেৱাৰ অফিচিয়েল ৱেবছাইট। ইয়াত এনেকুৱা কোনো ন'টিছ নাই যে আমাৰ এইবাৰ মেট্ৰিকৰ এক্সামটো লাষ্ট চান্স হ'ব বা এবাৰৰ পৰা আৰু নহয়। কিন্তু এক্সপেক্টেড ডেট এটা পালে আমালোকে নৱেম্বৰ 26 ফাইনেল এক্সাম হ'ব আৰু 26 নৱেম্বৰৰ 27 ফাইনেল এক্সামটো হ'ব। এতিয়া হ'ল আমাৰ মানে অলৰেডি এনেকুৱা ছেশ্যন এটা বনাই দিছে, কিন্তু সেইটো 100% নহয়। মই এতিয়া ক'ব বিচাৰোঁ কালি যে ৰিজাল্টটো কেনেকৈ চেক কৰিবা 11 বজাত 11 o'clockত কেনেকৈ চেক কৰিবা। দুটা তিনিটা ৱেবছাইট তোমালোকে পাব, কিন্তু মেইন অফিচিয়েল ৱেবছাইটটোৱে মেইন। ইয়াত যেনেকুৱা jobassam.in ইয়াতো গৈ তহঁতে নিজৰ ৰিজাল্ট চেক কৰিব পাৰে। আৰু এটা হ'ল যে HSLC ৰিজাল্ট আছাম ষ্টেট বৰ্ড এডুকেশ্যন, এইটো অফিচিয়েল ৱেবছাইট। ইয়াত গৈ তহঁতে নিজৰ ৰিজাল্টখিনি চেক কৰিব পাৰে। আৰু কেনেকৈ চেক কৰিবা, যেনেকৈ মই ইয়াত ক্লিক কৰিছোঁ, ইয়াত ক্লিক কৰাৰ লগে লগে তহঁতে চাইছা ইয়াত মানে গৈ যেনেকুৱা ইয়াত মানে মেনশ্যনো কৰিলে তেখেতে 23 জুন 2026 at 11 AM 11টা বজাত তহঁতে পাব। এতিয়া নিজৰ মোবাইলতে চেক কৰিব পাৰে গোটেই ষ্টুডেণ্টে। তাৰ কাৰণে ইয়াত গ'লে হ'ল HSLC, ইয়াত হ'ব চেক কম্পাৰ্টমেণ্টেল ৰিজাল্ট। ইয়াত তেখেতে এটা লিংক দিব, এই লিংকত ক্লিক কৰিলে এইটো ডাইৰেক্ট আমি ৱেবছাইটত মেইন ৱেবছাইটত গৈ সেইটো নিজৰ ৰিজাল্ট চেক কৰিম। যদি নহয়, যদি সেইটো কৰিব নোৱাৰে তেনেহ'লে ইয়াত অফিচিয়েল ৱেবছাইটটো কেনেকুৱা, যেনেকৈ ইয়াত মই ক্লিক কৰিছোঁ, ছাইটটো হ'ল sevaonline.org। ইয়াত গৈ যেনেকুৱা ইয়াত যেনেকৈ নাই, ইয়াত এতিয়া অপশ্যনটো তেখেতে দিয়া নাই। মই এতিয়া ভিডিঅ' বনাই আছোঁ, এতিয়ালৈকে তেখেতে দিয়া নাই, কিন্তু পাই যাব তহঁতে। ইয়াত যেনেকৈ HSLC এক্সামিনেশ্যন ৰিজাল্ট 2026 ইয়াতে আপোনালোকে পাব HSLC এক্সামিনেশ্যন কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2026। এই লিংকটো এতিয়া হৈ যাব কম্পাৰ্টমেণ্টেল ৰিজাল্ট। ইয়াত ক্লিক কৰিবা আৰু ক্লিক কৰি ঠিক তেনেকুৱা যেনেকুৱা তহঁতে দিছিলা নিজৰ এইটো ছিলেক্ট কৰিলে হ'ল B26 ৰোল আৰু নাম্বাৰ আৰু ফাইণ্ড দ্য ৰিজাল্ট। যিকোনো এটা ছিলেক্ট কৰিলে হ'ল, নাম্বাৰটো নিজৰ এইটো ছিলেক্ট কৰিবা, ফাইণ্ড ৰিজাল্ট। এনেকুৱা ৰিজাল্টখিনি চেক কৰিবা আৰু চেক কৰাৰ লগে লগে মাৰ্কশ্বিটটো তাতে গম পাব তহঁতে। ইয়াত মানে কেনেকৈ দেখাব আৰু ন' ৰেকৰ্ডছ ফাউণ্ড, এতিয়ালৈকে ৰিজাল্ট দিয়াই নাই আৰু নিজৰ ৰিজাল্টখিনি দিলে এইটো গম পাই যাব, গম পাইছা। চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট, অ'কে।